এয়া আমাৰ আঘোণৰ পথাৰত সপোনৰ ধানমুঠি সকলো দাৱনীয়ে আমাৰ একে আনন্দ উল্লাহেৰে আমি এই ধানখিনি চপাইছোঁ। যিহেতু আমাৰ আহি আছে মাঘৰ বিহু আৰু আমাৰ মানে কি এতিয়া সকলো মহিলা ওলাবলৈ টান পায়। এয়া পথাৰত আহি আমি ইমানে আনন্দ হওঁ, ইমানে ভাল লাগে। সকলোৱে হাঁহি ধেমালিৰে পথাৰখনত কেনেকৈ দিনটো যায় পাৰ হৈ যায় আমি ক'বই নোৱাৰোঁ। যিহেতু আমাৰ খুব আশা আৰু হেঁপাহেৰে আমি পথাৰত আমি সকলো কৃষকে খেতি বাতি কৰোঁ আৰু এই আঘোণৰ ধানমুঠি চপাবলৈ পাই খুব আনন্দিত হওঁ। যিহেতু আমাৰ সকলো কৃষি প্ৰেমী ৰাইজ আমি মানে ধান খেতিটো আমাৰ ইমানে হেঁপাহ হয়, আমি সকলো ওলাই আহোঁ। মহিলাসকল আজিকালি বোৱাৰী জীয়াৰী ওলাবলৈ টান পাইছে আৰু আজিকালি ওলাইছে জাত মেচিনো চৰকাৰে উলিয়াই দিলে। সেইকাৰণে আমাৰ মানে বৰ বেয়া লাগে, কিন্তু আমি যিমান পাৰোঁ আমাৰ একে অৱস নোহোৱালৈকে আমি যিমান পাৰোঁ ধান কাটি যাম। আমাৰ সেয়াই বহুত হেঁপাহ হয় আৰু আমি পথাৰত মানে কি এনেকুৱা ভাল লাগে, সকলোৱে আমি ৰবাব টেঙা আনো পথাৰতে কাটি খাওঁ। যেতিয়া ৰ'দ ওলাই আমাৰ মানে ভাল লাগে, চবেই টেঙা কাটি টেঙা খাওঁ। টেঙাৰ জুতিটো বৰ বেলেগ ধৰণৰ ভাল লাগে আৰু সকলোৱে আমি কেতিয়াবা দূৰ পথাৰলৈ ভাত পানী লৈ যাওঁ, চবৰে বেলেগ বেলেগ জুতি বহুত ভাল লাগে আৰু কথা ক'বলৈ মানে ভাষা নাই আৰু আমাৰ ইমানে ভাল লাগে। হয়, আঘোণৰ পথাৰখন আমাৰ বৰ আপোন পথাৰ আৰু ইয়াত আমি ধান দাই বহুত আনন্দ পাওঁ আৰু এইটো আমাৰ পৰম্পৰাই, প্ৰতি বছৰে আমি কৰোঁৱেই নিজৰ খেতি বুলি। কিন্তু আমাৰ দুখৰ বিষয় এইটোৱে যে উচিত আমি ধান বেচিলে উচিত মূল্যটো নাপাওঁ আৰু খেতি পথাৰো আমাৰ বৰ বিশেষ ভাল নোহোৱা হৈছে, কাৰণ জলসিঞ্চনৰ ব্যৱস্থা আমাৰ ইয়াত একেবাৰে বেয়া। কাৰণ কেনেলৰ পানী নাই, বৰিং নাই, ইত্যাদি ইত্যাদি কাৰণত মানে খেতিটো বিশেষ ভালো নহয় আৰু তাৰ উপৰিও হাজিৰা মজুৰিবিলাকৰ দামবিলাক বাঢ়িছে। কিন্তু উপযুক্ত আমি ধানটো বেচিলে উপযুক্ত মূল্যটো আমি নাপাওঁ, যিটো পাব লাগে, আৰু সেইকাৰণে আমি অলপ দুখিত। চৰকাৰে অলপ চাই চিতি ধানৰ ৰেটটো দিব লাগে, তেতিয়াহ'লে আমি অলপ সাপালো হয়। আমি খেতি কৰি মেলি অন্ততঃ ধাৰখিনি মাৰিবলৈ আমাৰ নোজোৰে, যেনে তেনে আমি চলোঁ আৰু। সাৰৰ দাম বৃদ্ধি হৈ গ'ল, লগতে ঔষধবিলাকৰো দাম বেছি। যি প্ৰকাৰে আমি পাব লাগে মূল্য সেইমতে নাপাওঁ আৰু যিমতে খেতি হ'ব লাগে সেইমতেও নহয়, কাৰণ পানী অলপ বেয়া। দেখিছেই ধানৰ অৱস্থা ইমান ভাল হোৱা নাই। সেইটোৱে আৰু তথাপিতো আমি আনন্দ মনে কাম কৰি যাওঁ আৰু বছৰি, উপায়টো নাই। খেতিয়ক মানুহ যেতিয়া আমি কৰি যাওঁ তেনেকৈ।